হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ তেজপুৰৰ পৰা। ভণ্টিৰ শাহুমা ঢুকুৱা যোৱাকালি কাজ গ'ল। আজি 12 দিন। আজি সিহঁতৰ শপিণ্ড দিব, পূজাৰী আহিছে। তাকে মই ফুল কেইটামান ছিঙিবলৈ ওলাই আহিছোঁ। তাৰপাছত আকৌ প্ৰসাদ ধুমগৈ। ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ, দেখাই যাম আপোনালোকক। ভিডিঅ'টো শেষলৈ চাব। কেইটামান ছিঙি আনিলোঁ। এতিয়া গৰু এজনী আহিছে, তাকে কল কেইটামান খুৱাওঁ। এই কল প্ৰসাদখিনি ধুওঁগৈ। পাছফালে টেপৰ পাৰতে প্ৰসাদখিনি আনি ইয়াতে ধুইছোঁ, নহ'লে ভিতৰত বাকলি গুচাবলৈ দিগদাৰ। আৰু প্ৰসাদখিনি ধুই ফল মূলখিনি কাটি দি দিলোঁ। আৰু বামুণো আহি পালেহি, পিণ্ডৰ যা যোগাৰখিনি কৰা হ'ল। বতৰটো আজি ঢেলেকা, বৰষুণো এটা দুটো পেলাই আছে, ৰ'দ নিদিলেই হ'ল। ভণ্টিৰ হাজবেণ্ডেই বহিছে পিণ্ডৰ কামখিনিত। আইতা আমাৰ মাজৰ পৰা যোৱা আজি পূৰা 12 দিন হৈ গ'ল। আৰু এতিয়া পিণ্ডৰ সকলো নিয়মখিনি কৰিয়েই আছে। পিণ্ডৰ যোগাৰ পূৰা হৈ গ'ল। মাছ আনিলে আজি, মানে গিয়াতি দুজনমানৰ সৈতে ঘৰৰ পৰিয়ালটোৱে দুপৰীয়া আজি মাছ ভাত চুব। আৰু বামুণকো মাছ দান দিয়া হ'ব। চব মাছ আনিলে, মই চব মাছ ধুই পখালি বামুণৰ কাৰণে গোটা মাছ আনিছে, থৈ মেলি আহিছোঁ। আৰু এতিয়া বামুণে পূৰা শপিণ্ডৰ যোগাৰখিনি কৰিছে। আৰু এতিয়া অকণমান কিবা অকণ খাইতো ল'বই লাগিব যিমান হ'লেও। এতিয়া অ'টছ বনাই আনিছোঁ, চবেই ভাগে ভাগে খাইছোঁ। আৰু এয়া মোৰ কাৰণে অ'টছ গাখীৰ লৈছোঁ, অকণমান খাই লওঁ। তাৰপিছত আৰু কি কৰিম দেখাই যাম, অকণ যিমান পাৰোঁ আপোনালোকক। ভিডিঅ'টো শেষলৈ চাব। শপিণ্ডৰ কৰ্মখিনি গোটেইখিনি শেষ হ'ল। এতিয়া সপৰিয়ালে সেৱা লৈছে। আৰু এতিয়া ভণ্টিৰ হাজবেণ্ডে আৰু ককয়ে পিণ্ডখিনি নদীত উটাবলৈ গৈছে। এতিয়া দুপৰীয়া ভাতৰ যোগাৰটো ময়ে কৰিব লাগিব। তাকে যিহে গৰম পৰিছে, মাছৰ একেবাৰে আলু আৰু কুই থেকেৰাৰে মাছৰ টেঙা এটা বনাম। টেঙা বনাবলৈ আলুকেইটা বাকলি গুচাই প্ৰেছাৰ কুকাৰতে বইল কৰি ল'ম। আৰু মাছখিনি ধুই পখালি ল'লোঁ, তাত নিমখ হালধি ধুনীয়াকৈ সানি ল'লোঁ। পেটুখিনি বেলেগে অকণমান ভাজিম। আৰু মাছখিনি ভাজিবৰ কাৰণে কেৰাহীত তেল গৰম কৰি, হাই ফ্লেমত গৰম কৰি মিডিয়াম ফ্লেমত মাছখিনি ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'লোঁ। আৰু গোটেইখিনি এনেকৈয়ে ভাজি ল'ম, মানে সৰহীয়া তৰকাৰীত মাছটো অকণ কাৰাকেই ভাজিব লাগে। আৰু গোমাই চব্জিখিনি কাটি আছে। আৰু মাছ ভজা তেলতে পাঁচফোৰণ কেইটামান ফুটাই দিলোঁ, ডাঙৰ চাইজৰ পিঁয়াজ এটা দিলোঁ। সেইখিনি অকণমান ৰঙচুৱাকৈ ফ্ৰাই কৰি লোৱাৰ পাছত ডাঙৰ চামুচৰ 1 চামুচ আদা নহৰু পেষ্ট দিলোঁ। সৰহীয়া তৰকাৰীত আদা নহৰুটো অকণ বেছিয়েই লাগে। এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু এতিয়া গুড়া মছলা, জিৰা, ধনিয়া, নিমখ, হালধি, কাশ্মীৰী ৰেড চিলি পাউডাৰ, একে গোটেই গুড়া মছলা দি পানী অকণ দিছোঁ, নহ'লে গুড়া মছলা ধৰি যাব পাৰে। পানী অকণ দি ভাজিলে নধৰে। এইখিনি ভাজ খাই যোৱাৰ পাছত বইল কৰি লোৱা আলুখিনি দিছোঁ। এতিয়া আলুৰ সৈতে মছলা খিনি ধুনীয়াকৈ 3-4 মিনিটমান হাই ফ্লেমতে ভাজি ল'লোঁ। আৰু এইখিনি ভাজ খাই যোৱাৰ পাছত এতিয়া জোখ অনুযায়ী পানী দি দিলোঁ। আৰু অকণমান পনীয়াকৈ বনাম, টেঙা তৰকাৰী বনাম যেতিয়া। তৰকাৰীখিনি উতলটো হোৱাৰ পাছত গোটেই ভাজি ৰখা মাছখিনি দি দিলোঁ। আৰু এতিয়া কেঁচা জলকীয়া কেইটামান দিলোঁ। আৰু কেইফুলামান কুই থেকেৰা গৰম পানীত তিয়াই থৈছিলোঁ, সেইখিনি দি দিলোঁ। আৰু এইখিনি মাছৰ সৈতে তৰকাৰীখিনি 5-6 মিনিটমান ধুনীয়াকৈ উতলিব দিম। আৰু যিমান তৰকাৰীখন উতলে, তৰকাৰীখন খাই তিমান ভাল লাগে। বহুত টেষ্টি ৰেচিপি। ৰেচিপিটো কেনে পালে জনাব। মিক্স চব্জিটো বনাবৰ কাৰণে কেৰাহীত তেল গৰম কৰি পাঁচফোৰণ, তেজপাত, ডাঙৰ চাইজৰ পিঁয়াজ দুটা দিলোঁ। সেইখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। আৰু এতিয়া আদা নহৰু, কেঁচা জলকীয়া কেইটামান ভাজি ল'লোঁ। এইখিনি কেঁচা গোন্ধ যোৱাৰ পাছত গুড়া মছলা, জিৰা, ধনিয়া, নিমখ, হালধি, অকণমান চেনি পানীত গুলি লৈ সেইখিনি দি দিলোঁ। আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ 2 চামুচমান দি গোটেই মছলাখিনি ভাজ খাই যোৱাৰ পাছত চব্জিখিনি দি দিলোঁ। আৰু এতিয়া কম জুইত এইখিনি যেতিয়ালৈকে সিজি নাযায় ঢাকনা মাৰি এইখিনি ভাজি থাকিম। 20 মিনিটমানৰ পাছত চব্জিটো ধুনীয়াকৈ সিজিয়ে আহিছে। এইখিনি লৰাই দিলোঁ। আৰু 10 মিনিটমান ভাজাৰ পাছত মিক্স চব্জিটো হৈয়ে গ'ল। বহুত টেষ্টি হয়। ৰেচিপিটো কেনে পালে জনাব। যদি ৰেচিপিটো ভাল পায় লাইক এটা কৰিব, কমেণ্টত জনাব। বেঙেনাৰ বৰ বনাবলৈ বেঙেনা কেইটামান পাতলা পাতলাকৈ কাটি পেলাই পানীত তিয়াই থৈছিলোঁ। এইখিনি প্লেট এখনতে টুকি ল'লোঁ। আৰু তাতে নিমখ অকণ সানি থৈ ল'লোঁ। আৰু বাউল এটাতে 1 বাউল বেচন লৈছোঁ। তাত নিমখ, হালধি, জিৰা, ধনিয়া, কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু অকণমান চৌদা দিছোঁ। আৰু জোখ অনুযায়ী নিমখো দি দিলোঁ। আৰু এতিয়া ধুনীয়াকৈ গুলাৰ পাছত তাত 4-5 চামুচমান পিঠাগুড়ি দিছোঁ। পিঠাগুড়িটো দিলে মচমচীয়া হয় বৰটো। আৰু অলপ সময় বেটাৰখিনি ঢাকি থ'লোঁ। আৰু এতিয়া কেৰাহীত তেল গৰম কৰি হাই ফ্লেমত গৰম কৰি আৰু এখন এখনকৈ বেচনত লেটিয়াই বেঙেনাখিনি ফ্ৰাই কৰি ল'ম, যেতিয়ালৈকে মচমচীয়া নহয়। বেচনৰ পকৰাখিনি বৰ ধুনীয়া মচমচীয়া হৈছে। এনেকৈ গৰমে গৰমে ভাতৰ লগত খাই বহুত ভাল লাগে। ৰেচিপিটো কেনে পালে জনাব। গোটেইখিনি এনেকৈ ভাজি ল'ম। ইফালে আমাৰ আজি মূৰত তেল দিয়া পৰ্ব আৰম্ভ হৈছে। গিয়াতিয়ে সকলোৰে পৰিয়ালৰ মূৰত তেল দিলে
আৰু পেটু ভাজিকণ বনাবৰ কাৰণে বৰ ভজা কেৰাহীতে তেল অকণ দি পেলাই তাতে পিঁয়াজ জলকীয়া আদা নহৰু এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। একেবাৰে ৰঙচুৱা নকৰিলেও হ'ল। আৰু এতিয়া নিমখ হালধি সানি থোৱা পেটুখিনি দিলোঁ। তাতে আৰু অকণমান নিমখ হালধি দিলোঁ, পেটুটোত কমকৈ নিমখ হালধি দিয়া আছিলে। পেটুখিনি ধুনীয়াকৈ ভাজ খাই যোৱাৰ পাছত ভাত অলপ দিলোঁ। আৰু ভাতখিনি দিয়াৰ পাছত আৰু একদম হাই ফ্লেমতে 6-7 মিনিট ভজাৰ পাছত পেটু ভাজি ৰেডিয়েই হৈ যাব। এনেকৈও ফ্ৰেছ পেটুটো ভাজি খায়ো ভাল লাগে। ৰেচিপিটো কেনে পালে জ্ঞাতিলৈ বুলি বনোৱা ভাত সাজ ৰেডি। এই সাজ ভাত কেনে পালে জনাব। এতিয়া গোটেই ঘৰৰ পৰিয়ালৰ মানুহখিনি তলতে বহি জ্ঞাতি দুজনৰ সৈতে মৎস্য স্পৰ্শৰ নিয়মটো এনেকেই পালন কৰা হ'ল। ৰাতিলৈ ৰাইজগোপিনীৰ নাম আছে। সন্ধিয়াৰ আজি জ্ঞাতি লগ লগোৱা দুপৰীয়া পৰ্বটো শেষেই হ'ল। ৰন্ধা বঢ়া দায়িত্ব মোৰেই পৰিল আৰু চবকে জ্ঞাতিক খুওৱা হ'ল। সন্ধিয়া ৰাইজৰ নাম গোৱা আছে, সেইকাৰণে মোৰ চশমাযোৰ অকণমান বেয়া হৈ আছে। এতিয়া চশমাযোৰ টাউনলৈ যাওঁ, সলাই মেলি আহোঁগৈ। চশমাযোৰ সলাবলৈ আহিছিলোঁ, দোকানেই বন্ধ। আকৌ সন্ধিয়া আহিব লাগিব। সঞ্জীৱে ক'ল পাৰ্কৰ ওচৰৰ কুঁহিয়াৰৰ ৰস খাই যায় বোলে, সি কুঁহিয়াৰ ৰস খাই আছে। এইটো খাই আছে। টাউনৰ পৰা উভতি আহিলোঁ। যদি চশমাৰ দোকানখন খোলে সন্ধিয়া এপাক আহি চশমাযোৰ লৈ যাবহি লাগিব। কাইলৈ ভোজ শেষ হোৱাৰ পাছত মই ঘৰলৈ যাম। ঘৰলৈ গ'লে আকৌ বাৰে বাৰে আহি থাকিবলৈ দিগদাৰো লাগে এই গৰমত। সন্ধিয়াৰ নামভাগ আৰম্ভ হ'ল। ৰাইজগোপিনীয়ে চোতালৰ ৰভাৰ তলিতে নাম গাবলৈ যা যোগাৰ কৰোঁতেই বৰষুণ অহাৰ বাবে ড্ৰয়িং ৰুমতে নাম লৈছে। ইমান ধুনীয়াকৈ নাম উঠিছে নহয়, শুনি ভাল লাগি গৈছে। আৰু আজি হ'ল নেক্সট ডে'। ৰাতিপুৱা ভাত বনাই যোৱাকালিৰে ভোজৰে পনীৰৰ তৰকাৰী বহুত বাচি গ'ল আৰু মাছ ফ্ৰাই কৰি লৈ আৰু চবকে দিলোঁ আৰু ময়ো খাবলৈ বহিছোঁ। ভোজৰ আৰু গৃহস্থই খাওঁ মানে দেৰিয়ে হৈ যাব, সেইকাৰণে চবেই আজি ভাতেকে খাই ল'লোঁ। আৰু আলহী দুলহী আহিছেই, ভোজৰ এয়া আৰম্ভ হৈছে। আজিৰ ভিডিঅ'টো ইমানেই। কেনে পালে জনাব। বাই।